লগতে যি আমাৰ নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয় আছে তেওঁকো আমি ইয়াৰ পৰা সময়সীমা বান্ধি দিলোঁ যে আজিৰ পৰা আৰু দুদিনৰ ভিতৰত যদি সেইসকল দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমি সোমবাৰে ৰাতিপুৱাৰ পৰা আমি ৰাইজিঙীয়া পাপাআঁচলি মাছমজিয়াত অৱস্থাত ধৰ্মঘট কাৰ্যসূচী পালন কৰিম আৰু তাৰপিছত মঙলবাৰে আমি থানা ঘেৰাও কাৰ্যসূচী পালন কৰিম। যদি তাৰ পিছত একো নহয় তেতিয়াহ'লে আমি বুধবাৰে এই ৰাইজিঙীয়া পাপাআঁচলি ইয়াৰ পৰা আমি নগাঁও উপায়ুক্ত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। আৰু তাৰ বাবে যদি কিবা অপৰিকল্পিত কাৰ্যসূচী হয় বা তেনেকুৱা কিবা যদি অপৰিকল্পিত ঘটনা হয় তাৰ বাবে আমি অনুসূচিত যদি সংগ্ৰামী যুৱ পৰিষদ নগাঁও জিলা বা অসমৰ বিভিন্ন প্ৰান্তৰ থকা অনুসূচিত ৰাইজ জগৰীয়া নহয় তাৰ বাবে সম্পূৰ্ণভাৱে প্ৰশাসন দায়ী হ'ব। আমিও নাৰীসকল আছোঁ, আমাৰ নাৰী সংগঠন আছে, নাৰী শক্তিও কম নহয়। গতিকে আমি নাৰীসকলো একেমুখে ওলাই আহিম। আমি পুলিচ প্ৰশাসনকো গৰিহণা জনাইছোঁ কিয় আজিলৈকে একো উচিত ব্যৱস্থা ল'ব পৰা নাই যে কি কাৰণে আজি পুলিচে আহি পেলাই এই ল'ৰাকেইজনক একো কৰিব পৰা নাই। আমাৰ সন্তান আছে, আমাৰ সন্তানৰ কাৰণেও ভয় লাগিছে। আজি এটা নহয় দুটা, আজি দুই তিনিদিনৰ আগত আমাৰ এই ল'ৰা এটা আমাৰ SC কাষ্টৰ হোৱাৰ কাৰণে সেই ল'ৰাটোৰ ওপৰতো অত্যাচাৰ চলাবলৈ চেষ্টা কৰিছিল আৰু প্ৰাঞ্জল দাসৰ আজি এইটো অৱস্থা। গতিকে আৰু যাতে 3 নম্বৰবাৰ এনেকুৱা নহয় তাৰ কাৰণেও সকীয়াই দিছোঁ। আৰু ইয়াৰ আগতে এইটোও ক'বলৈ বিচাৰিছোঁ যিকেইজনে এই কামটো কৰিলে তেওঁলোকক উচিত শাস্তি ব্যৱস্থা কৰক, নহ'বা আমি মহিলাই ইয়াৰ উচিত তদন্ত কৰিবলৈ বাধ্য হ'ম। মহিলা কোনো কাৰণতে কিন্তু আজি সন্মুখীন নহয়। মহিলাই কিন্তু এগৰাকী মাতৃ হিচাপে যাক যি নিধন কৰিব লাগে এগৰাকী দুৰ্গাই যেনেকৈ সকলোবিলাক শত্ৰু নাশ কৰে তেনেকৈ শত্ৰু নাশ কৰিবলৈ আমি সাজু হৈ আছোঁ। উচিত তদন্ত ল'ম। গতিকে আৰক্ষীয়ে উচিত ব্যৱস্থা কৰক কম সময়ৰ ভিতৰতে, নহ'বা ইয়াৰ ব্যৱস্থা অলপ বেলেগ হ'ব। নাৰীৰ দাবী